ক'ম আপোনাক তেনেকুৱা মানুহ এজনকো যদি মই এইখন চৰকাৰৰ দিনতে এনেকুৱাকৈ যদি মাৰি পেলাবলৈ নিজে মৰিবলৈ হয় কষ্ট পায় কওকচোন। আৰু আজি মই আমাৰ এজন কাইলৈ আৰু এজন হ'বচোন তেনেকৈ আৰু এজন নহ'ব। একেজন মানুহকে যে ইমান সাহ আছিল যি তেনেকুৱা ইমান এজন সক্ৰিয়তা আপোনাৰ কথাটো কৈ থাকে অলপ দুটা মানুহ আছিল নহয় সেইবোৰ ষ্ট্ৰং মেণ্টেলিটিৰ কেপাচিটি ল'ৰাটো কিন্তু বেলেগক সাহস দিয়ে মানুহটো সাহস সেইজন মানুহে এনেকুৱা এটা চুইচাইড কৰিব। এতিয়া কথা হ'ল আমাৰ নিজৰ ভাইটো আজি নাইকিয়া হৈ গ'ল, নিজৰ পৰিয়ালৰ সদস্যৰ দৰে তেওঁ। বিজেপিটো গোটেইটো এটা পৰিয়াল, তাৰ কোনো ক্ষতিপূৰণ নাই, কোনো সান্তনাৰ বাণী মই একচুৱেলি ইয়াত দিব নোৱাৰোঁ। এতিয়া যিকেইজনৰ নাম আছে আৰু নিয়ম মাফিক যিখিনি অনুসন্ধান তীব্ৰ গতিত চলি আছে, ইতিমধ্যে মই আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ। খন্তেক ৰূপৰ পিছত আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ লগত মোৰ এখন বেলেগ বৈঠকো আছে, আমি কথা পাতিম। এইটো সকলোৰে আস্থা আছে, পৰিয়ালেই হওক বা আমাৰ ৰাইজৰ, যে আৰক্ষীয়ে মানে খুব ক্ষিপ্ৰগতিৰে তদন্ত আৰম্ভ কৰি ন্যায়পালিকা হাতলৈ এৰি দিব। আৰু ভাৰতীয় ন্যায় ব্যৱস্থাবোৰ আছে সেইখিনি বেলেগ এটা চেপ্টাৰ। পৰিয়ালটো হয়, পৰিয়ালটো আমাৰ নিজৰ পৰিয়াল। গতিকে আমি ইতিমধ্যে মন্ত্ৰী মহোদয়, স্থানীয় বিধায়কৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আমি কথা পাতিছোঁ। এখন চৰকাৰেতো ধৰি লওক তেনেকুৱা ধৰণৰ নীতি নিয়ম আছে নাই মই নাজানো, চৰকাৰৰ ফালৰ পৰা নাথাকে যেনে সাধাৰণতে। আমাৰ চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ ঘটনাত কেনেধৰণে সহযোগ কৰিব পাৰি তেনেধৰণৰ কিবা আছে বুলি মই নাভাবোঁ। কিন্তু যিটো আমাৰ দলৰ কথা, আমাৰ দলৰ তৰফৰ পৰা আমাৰ নিজৰ পৰিয়াল এটাৰ সদস্য এজন এনেকৈ কম বয়সত ঢুকাই গ'ল, এটা সন্তান আৰু এগৰাকী সহধৰ্মিনীকেৰি। গতিকে আমি আমাৰ জিলা দল, আমাৰ স্থানীয় বিধায়ক বা আমাৰ মন্ত্ৰী মহোদয়, আমি সকলোবিলাকে মিলি এটা পৰৱৰ্তী সময়ত চিন্তা কৰিম। এতিয়া সেইখিনি কৰা হোৱা নাই, এতিয়া পৰিয়ালটোৰ সৈতে বিপদৰ সময়ত আমি থিয়হে হৈছোঁ, এইখিনিয়ে কথা। আৰু এটা কথা হৈছে কি, সংবাদপত্ৰত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈ আছে, 4জনৰ বিশেষকৈ চুইচাইড নোটত 4জনৰ নাম আছে, তাই 2জনক ধৰিছে। 2জন কিন্তু আজি 4টা দিন উকলি গ'ল, আচলতে ধৰা নাই। এনেকুৱাও নহয় যে চব এখন বিশাল ভাৰতত তেওঁলোকে প্ৰথম দিনাখনি বা কলৈ গ'ল বা ক'ত লুকাইছে, মোবাইলটো আঁতৰাই দিয়াৰ পিছতে সাধাৰণতে ইমান সহজে যে একেদিনাই যে প্ৰত্যেককে ধৰিব পাৰে সেইটো নহয়। কিন্তু আমাৰ এইটো আৰক্ষীক ধন্যবাদ জনাইছোঁ যে ক্ষিপ্ৰগতিৰে 2জনক ধৰিলে, আৰু আমি জানিব পাৰিছোঁ বাকী 2জনকো ধৰাৰ কাৰণে সম্পূৰ্ণ কাম আৰম্ভ কৰা হৈ গৈছে। গতিকে আমি আশাবাদী, আমি যিহেতু 2জন ধৰিছে, আমি অসম আৰক্ষীৰ যিটো আজি বিগত এটা দশকত যিটো তেখেতসকলৰ যিটো ক্ষিপ্ৰ তদন্ত বা কাম আমি দেখিছোঁ, গতিকে আমি নিশ্চিত যে বাকী 2জনো ধৰা পৰিব।